নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যেতিয়া কোনো গ্ৰহৰ ৰাশিৰ পৰিৱৰ্তন হয় তেতিয়াই তাৰ শুভ আৰু অশুভ দুয়োটাই যোগৰ সৃষ্টি হয়। ফলস্বৰূপে মানসিক চাপ, কৰ্মত বাধা, সম্পৰ্কৰ ক্ষেত্ৰত বিসংগতা দেখিবলৈ পোৱা যায়। চন্দ্ৰ ৰাশিৰ পৰিৱৰ্তনৰ ফলত এনে যোগ হ'বলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ মতে বৰ্তমান চন্দ্ৰ মংগল ৰাশিৰ বৃশ্চিকত অৱস্থান কৰি আছে। জ্যোতিষ আচাৰ্যসকলৰ মতে 13 এপ্ৰিলত চন্দ্ৰ শনি ৰাশিৰ কুম্ভত প্ৰৱেশ কৰিব। কুম্ভ ৰাশিত ইতিমধ্যে ৰাহুৱে অৱস্থান কৰি আছে। চন্দ্ৰ আৰু ৰাহুৰ সংযোগত গ্ৰহৰ যুগ সৃষ্টি হ'বলৈ গৈ আছে। জ্যোতিষশাস্ত্ৰৰ মতে এই যুগটো অতি বিপদজনক বুলি মনা গৈছে। যিয়ে এই যুগৰ চাপ ভুগিব তেওঁলোকৰ জীৱনত অশান্তি আৰু জটিলতা সৃষ্টি হ'বলৈ গৈ আছে। আহক তেনেহ'লে কোন কোন ৰাশিৰ ওপৰত এই যুগৰ প্ৰভাৱ পৰিবলৈ গৈ আছে সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো হ'ল কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ কাৰণে এই সময়খিনি খুব সাৱধানেৰে পাৰ কৰিব লাগিব। মনলৈ বেয়া বেয়া আপোনালোকৰ চিন্তা আহিব, লগতে মানসিক চাপ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সৰু সৰু কথাতে বিতৰ্কতাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে, নাইবা সৰু সৰু কথাই মনত আপোনালোকৰ দুখ দিব। কৰ্মৰ ক্ষেত্ৰত অৱহেলা আপোনালোকে নকৰিব। অৱহেলাই বিপদ মাতি আনিব পাৰে আপোনালোকক। এই প্ৰতিটো দায়িত্ব নিজেই পালন কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। এই সময়খিনি অৰ্থৰ ক্ষেত্ৰত সিদ্ধান্ত লওঁতে আপোনালোকে চিন্তা কৰি সিদ্ধান্ত ল'ব। বৰ্তমান বিনিয়োগৰ ক্ষেত্ৰত আপোনালোকে ভুল সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে বা ভুল সিদ্ধান্ত লৈ পিছত পস্তাবলগীয়া হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত যাতে তৃতীয় পক্ষৰ প্ৰৱেশ নহয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰোঁতে কোনো বন্ধুবৰ্গই বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বিনিয়োগৰ প্ৰতি অলপ সাৱধান আপোনালোক হ'ব লাগিব। জমা অৰ্থ আপোনালোকৰ ক্ষতি হৈ পৰাৰ সম্ভাৱনা থাকিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ হতাশ হৈ পৰিবলগীয়া হ'ব পাৰে। সেই গতিকে প্ৰেমৰ ক্ষেত্ৰত কথা বতৰা কওঁতে খুব সাৱধানতা অৱলম্বন কৰি আপোনালোকে কথা বতৰা ক'বলৈ চেষ্টা কৰিব। ভ্ৰমণৰ যোগ আছে, কিন্তু দূৰ ভ্ৰমণৰ ফলত অবান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। নতুনকৈ কাম বিচাৰি থকা নিবনুৱাসকলে চেষ্টা অব্যাহত ৰাখক। ৰাজনৈতিক ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব। কাৰ্যকৰী পৰিকল্পনা আপোনালোকৰ সিদ্ধি হ'ব, কিন্তু সেই পৰিকল্পনা যে সম্পূৰ্ণভাৱে সিদ্ধি হ'ব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যায়। ঘৰলৈ যদি আপোনালোকে মূল্যৱান সম্পদ ক্ৰয় কৰিম বুলি ভাবি আছে তেনেহ'লে পাৰিব, কিন্তু ক্ৰয় কৰাৰ আগতেই যাতে লোকচান আপোনালোকৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। পাবলগীয়া অৰ্থ ঘূৰাই পাব, কিন্তু সম্পূৰ্ণভাৱে যে ঘূৰাই পাব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে। 2 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ লোকসকলে এই সময়ত ধৈৰ্য ধৰি শান্ত মনেৰে আপোনালোকে কামবোৰ কৰিবলৈ চেষ্টা কৰিব। কিবা এটা কাম হাতলৈ আহিলেও সেই কামটো ধৈৰ্য ধৰি ভালকৈ চাই বুজি লৈহে কৰিবলৈ চিন্তা কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব লাগিব। কৰ্মক্ষেত্ৰত মনোযোগৰ অভাৱ অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে, যাৰ ফলত কৰ্ম বন্ধ হৈ যোৱাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ'লে আপোনালোকে অকণমান সময় অপেক্ষা কৰক সঠিক সময়ৰ কাৰণে। কোনো বিতৰ্ক বা যুক্তিৰ অংশৰ মাজত আপোনালোকে অংশগ্ৰহণ নকৰিব, নহ'লে ডাঙৰ সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। প্ৰতিটো সমস্যাৰ শক্তিৰ সমাধানেৰে আপোনালোকে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে এটাৰ পিছত আনটো আপোনালোকৰ সমস্যা লাহে লাহে সমাপ্ত হৈ পৰিবলৈ ধৰিব। শিক্ষাৰ ক্ষেত্ৰত মানদণ্ড বজাই ৰাখিবলৈ চেষ্টা কৰক, কাৰণ সামাজিক ক্ষেত্ৰত শিক্ষাৰ কাৰণে আপোনালোকৰ মানদণ্ড হানি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। প্ৰেমত অস্থিৰতা দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত কেৰিয়াৰ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত বা কেৰিয়াৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত খুব সাৱধান আপোনালোকে হ'ব লাগিব। অৰ্থৰ বিনিয়োগৰ ক্ষেত্ৰতো সাৱধান হোৱাটো দৰকাৰ। ঘৰত অৰ্থ খৰচ কৰাৰ ক্ষেত্ৰতো অলপ সাৱধান হৈ আপোনালোকে চলিবলৈ চেষ্টা কৰিব। ভাগ্যৰ উত্থান পতনেৰে পৰিপূৰ্ণ হৈ পৰাৰ দেখিবলৈ পোৱা যাব পাৰে। মনটো চঞ্চল হৈ পৰিব পাৰে আপোনালোকৰ। মনটো চঞ্চল হৈ পৰাৰ কাৰণে হাতৰ পৰা যাতে আপোনালোকৰ সুযোগ হেৰাই নাযায় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব লাগিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব যদিও কিছুমান কামত
বা কিছুমান কাৰণত সামাজিক ক্ষেত্ৰত সকলো কথা আপোনালোকে আলোচনা নকৰাটোৱেই মংগলময় হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হ'ব। সেই পৰিকল্পনা সিদ্ধি কৰিবৰ কাৰণে যিমান পাৰে আপোনালোকে আগ্ৰহী হ'ব আৰু লগতে যিমান পাৰে চেষ্টা অব্যাহত ৰাখিব। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বন্ধুবৰ্গৰ লগত থাকোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব। কোনো বন্ধুবৰ্গৰ লগত থাকোঁতে অমান্তিক খৰচৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। ব্যৱসায়িক বাণিজ্যত চলি থকা সমস্যাবোৰ কিছু পৰিমাণে হ্ৰাস পাব যদিও সম্পূৰ্ণভাৱে হ্ৰাস পাবলৈ কিছু আপোনালোকৰ সময়ৰ দৰকাৰ হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত হতাশাৰ ভাৱ বৃদ্ধি পাবলৈ ধৰিব। লগতে ওচৰ চুবুৰীয়াৰ লগতো আপোনালোকৰ থাকোঁতে অস্থিৰতা দেখিবলৈ পোৱা যাব পাৰে। এই সময়খিনি প্ৰত্যাহ্বানৰ মূল সময় বুলি ক'ব পৰা যায়। বেছিকৈ মনলৈ আপোনালোকৰ বেয়া বেয়া চিন্তা আহিব পাৰে। সৰু সৰু কথাতে আপোনালোকৰ খং উঠিব পাৰে বা সৰু সৰু কথাতে আপোনালোকৰ অশান্তি অনুভৱ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত মনোযোগ অব্যাহত ৰাখিব, নহ'লে কৰ্মক্ষেত্ৰত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোক কৰণীয় দায়িত্ব পালন কৰিব আৰু আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ এই সময়খিনি আপোনালোকে যিমান পাৰে চেষ্টা অব্যাহত ৰাখক। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে বেছিকৈ চিন্তা কৰিব লাগিব। ঘৰৰ মানুহৰ পৰামৰ্শৰ মতেহে কিবা নতুন কাম যদি আপোনালোকে আৰম্ভ কৰিম বুলি ভাবিছে, সেই ক্ষেত্ৰত আপোনালোকে আৰম্ভ কৰিব। ঘৰৰ মানুহ বা গুৰুস্থানীয় ব্যক্তিৰ পৰা পূৰ্ণভাৱে সহায় সহযোগিতা ল'বলৈ আপোনালোকে চেষ্টা কৰিব। ঠিকা ঠুকলি কৰা লোকসকলৰ অলপ সাৱধান হোৱাটো দৰকাৰ, কাৰণ কোনো লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে আপোনালোকক। নতুনকৈ ঘৰলৈ মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰাটো দৰকাৰ। কোনো লোকে যাতে আপোনালোকৰ স্বভাৱ চৰিত্ৰ হানি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ আগৰ পৰাই সতৰ্ক আৰু সাৱধানতা অৱলম্বন কৰি চলিব। 4 নম্বৰটো মীন ৰাশি। মীন ৰাশি লোকসকলৰ কাৰণে এই সময়খিনি সম্পৰ্কৰ দিশৰ ক্ষেত্ৰত অলপ সংবেদনশীল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। সেয়েহে তৰ্ক বিতৰ্কৰ পৰা দূৰত্ব অব্যাহত ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ। ঘৰ পৰিয়ালৰ সৈতে জড়িত যিকোনো ক্ষেত্ৰত মানসিকভাৱে আপোনালোকে কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত নতুন লোকৰ পৰা আপোনালোকৰ অসুবিধা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। লগতে এই সময়খিনি সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলাটো দৰকাৰ হৈ পৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আনৰ পৰা আপোনালোকে নিশ্চয় সহায় লোৱাটো দৰকাৰ। চাকৰিয়ালসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব যদিও কৰ্মৰ বোজা বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। দাম্পত্যৰ ক্ষেত্ৰত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে মধ্যম ফলাফল হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মনোযোগ দিব। যদি ব্যৱসায়ত মনোযোগ নিদিয়ে তেনেহ'লে আপোনালোকৰ সমস্যা সৃষ্টি হ'ব পাৰে। সন্তানক লৈ অকণমান চকু ৰাখিব। সন্তানৰ স্বাস্থ্য দুৰ্বল হৈ পৰিব পাৰে। ইয়াৰ উপৰিও সন্তানৰ কাৰণে অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব পাৰে। ওচৰ চুবুৰীয়াৰ লগত আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰিব। স্বভাৱ চৰিত্ৰৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যম ফলাফল থাকিব। কেৰিয়াৰৰ ক্ষেত্ৰত স্থিতি মধ্যম থাকিব। অৰ্থৰ উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ আগৰ তুলনাত হ্ৰাস পাবলৈ ধৰিব পাৰে। সেইকাৰণে অৰ্থ কেনেকৈ বেছিকৈ উপাৰ্জন কৰিব পাৰি বা অৰ্থৰ সংযম কেনেকৈ বেছিকৈ কৰিব পাৰি তাৰ প্ৰতি গুৰুত্ব আপোনালোকে দিব লাগিব। পাবলগীয়া ধন পাব, কিন্তু সম্পূৰ্ণভাৱে যে সেই ধন লাভ কৰিব তাত কিছু সন্দেহ দেখিবলৈ পোৱা যাব পাৰে।